সকলোকে স্বাগতম জনাইছোঁ ৰেকিউ অফিড ইউটিউব চেনেললৈ। তো গাইজ ভইচটো অলপ বেলেগ ধৰণে হ'ব পাৰে, অলপ চৰ্দি লাগি আছে বাৰু। আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ, যিসকলে DME টেকনিকেল আৰু নন টেকনিকেলৰ এক্সাম দিছিলে তেওঁলোকৰ ফাইনেল মেৰিট লিষ্ট আহি গ'ল। একচুৱেলি মেৰিট লিষ্টটো যোৱাকালি আহি গ'ল ৰাতি। মই ভিডিঅ' দিব পৰা নাছিলোঁ, আজি দি দিছোঁ। আপোনালোকে যদিহে DME যদিহে মানে স্বাস্থ্য বিভাগৰ যদি টেকনিকেল বা নন টেকনিকেলৰ এক্সাম দিছে তাৰ ফাইনেল মেৰিট লিষ্ট আহি গ'ল, আৰু এই ফাইনেল মেৰিট লিষ্টত যদিহে আপোনালোকৰ নাম আছে দেন আপোনালোকে চাকৰি পাই গৈছে। তো কেনেকৈ চেক কৰিব লাগিব, আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট indiafirstjobalert.com, বা আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰে, বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি লিংকো দিয়া থাকিব, তাত ক্লিক কৰোঁতে এনেকৈ অপেন হৈ যাব। আৰু ইয়াতে অলপ তললৈ আমি স্ক্ৰল কৰাৰ পাছতে এই পষ্টৰ বিষয়ে সকলোখিনি ডিটেইল দিয়া আছে। ইয়াতে এটা কথা, যিটো আমাৰ গ্ৰেড 4 পষ্ট আছিলে সেই পষ্টটো যিটো কেঞ্চেল কৰি দিয়া হ'ল, সেইটো এতিয়া বৰ্তমান একো নাই অহা। আৰু বাকী যিটো টেকনিকেল আৰু নন টেকনিকেলৰ পষ্ট আছে সেই পষ্টৰ এতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিছে, আৰু সেইটো 12 তাৰিখে আহিছে। আৰু ইয়াতে আপোনালোকে দেখিছে দুটা লিংক দেখিবলৈ পাব, এইটো হৈছে টেকনিকেলৰ আৰু এইটো হৈছে নন টেকনিকেলৰ। আমি যদি টেকনিকেলত ক্লিক কৰোঁ এনেধৰণে এটা PDF হয়তো ডাউনলোড হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, অকণ জুম কৰি আপোনালোকক দেখাব চেষ্টা কৰোঁ। আপোনালোকে দেখিছে এইটো এটা PDF, আৰু এইটো আহিছে 12 অক্টোবৰ 2025 অহা হয়। আৰু ইয়াতে আপোনালোকৰ পষ্ট অনুযায়ী ইয়াতে ৰোল নাম্বাৰ ইয়াতে মেনশ্যন কৰা হৈছে। যদিহে এই ৰোল নাম্বাৰত আপোনালোকৰ আছে দেন আপোনালোকৰ কোৱালিফাইড হৈছে। তো আপোনালোকে ইয়াতে চাওক, ইয়াতে টেকনিচিয়ানৰ আছিলে, ইয়াতে আৰ্টিষ্টৰ আছিলে, এছিষ্টেণ্ট, ফিজিঅ'থেৰাপিষ্ট, অডিঅ' টেকনিচিয়ান, তো এনেকুৱা ধৰণৰ বিভিন্ন পষ্ট আছিলে। ইয়াতে অক্সিলাৰী নাৰ্ছৰো আছিলে। তো অলপ যদি আমি তললৈ স্ক্ৰল কৰোঁ, ইয়াতে বহুখিনি ষ্টুডেণ্টৰ নাম আহিছে। ইয়াতে প্ৰায় 13টা পেজ আছে। আপোনালোকে আছে হাইজিনিষ্ট আছে, মেকানিক আছে, টেকনিচিয়ান আছে, ড্ৰেছাৰ আছে, ECG টেকনিচিয়ান আছে। ইয়াতে মানে এইটো টেকনিকেলৰ পষ্ট হয়, যিহেতু ইয়াতে টেকনিকেলৰ বহুখিনি ষ্টুডেণ্টৰ নাম আহিছে। যদি আপোনাৰ নামো এই লিষ্টত আছে দেন কংগ্ৰেচুলেশ্যনছ, আপোনাৰ চাকৰি হৈ গৈছে DMEত, মানে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত। আৰু ইয়াতে যিটো নন টেকনিকেলৰ পষ্ট হয় ইয়াতে তেওঁলোকৰো ঠিক তেনেকৈ ইয়াতে এটা PDFৰ আণ্ডাৰতে গোটেইখিনি ৰোল নাম্বাৰ মেনশ্যন কৰিছে, যাৰ যাৰ চাকৰি হৈছে। ইয়াতে চাওক, ইয়াতে গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 5, গ্ৰুপ 6 এনেকৈ তেওঁলোকে মেনশ্যন কৰিছে একচুৱেলি। আৰু আপোনালোকে এটা চাব, ইয়াতে প্ৰায় 3টাই পেজ আছে। এই 3টা পেজৰ ভিতৰতে যদিহে আপোনালোকৰ ৰোল নাম্বাৰটো আছে দেন আপোনালোকৰ চাকৰি হৈ গৈছে। তো আপোনালোকেও চেক কৰক, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, বা আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰে indiafirstjobalert.com, তেনেকৈও আপুনি গৈ পেলাই ধুনীয়াকৈ আপুনি আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু আপোনাৰ ৰিজাল্টটো কি হ'ল কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যাতে নিজৰ ৰিজাল্টটো নিজে চেক কৰিব পাৰে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।